নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত হলতীয়া ছাত্ৰ সন্থাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৰ জাগিৰোড সমষ্টিৰ হাতিয়ামুখত মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিলে হাতিয়ামুখত নৱনিৰ্মিত জলসিঞ্চন প্ৰকল্প বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছতেই তৎপৰ মৰিগাঁও বন বিভাগ জাগিৰোডৰ ডিমৰুগুৰিত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি খননত ব্যৱহৃত মেচিন ডিমৰীয়াৰ ধূপগুৰিত সম্পন্ন হ'ল মালগোসাঁই পূজা এখন মন্ত্ৰপুত চাঙিৰ বাবে উৎসুক জনতা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পাছতে জাগিৰোডৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বালিমহলৰ বিৰুদ্ধে মৰিগাঁও বন বিভাগৰ মাৰাথান অভিযান জব্দ হ'ল বালি খননত ব্যৱহৃত মেচিনৰ লগতে এখন এক্সকেভেটৰ অনাগত দিনতো এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে মৰিগাঁও বন বিভাগে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে মৰিগাঁও বন বিভাগ বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে জাগিৰোডতো অবৈধ বালিমহলৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান শুক্ৰবাৰে নিশা জাগিৰোডৰ ডিমৰুগুৰিত অভিযান চলাই বন বিভাগে জব্দ কৰে অবৈধ বালি খননত ব্যৱহৃত দুটাকৈ উচ্চ ক্ষমতাসম্পন্ন মেচিন লগতে জব্দ কৰে NL 06DA 0046 নম্বৰৰ এখন জেচিবি স্থানীয় লোকৰ সহযোগত মৰিগাঁও বন বিভাগ নগাঁও বন সুৰক্ষা বাহিনী আৰু জাগিৰোড আৰক্ষীৰ যৌথ অভিযানত কপিলী নৈৰ পৰা জব্দ কৰে অবৈধভাৱে চলি থকা বালি খননৰ মেচিন আগন্তুক দিনতো অবৈধ বালি খননৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত থাকিব বন বিভাগৰ মৰিগাঁও জিলা বন বিষয়া মুন্মি গগৈৰ নেতৃত্বত চলোৱা হয় এই অভিযান হয় আজি আবেলিৰ পৰা কদমতল জেগাত আমি এটা অভিযোগ পাই আছিলোঁ সেই অভিযোগ মৰ্মে আমাৰ মৰিগাঁও বনাঞ্চলিক বিষয়া মহোদয় প্ৰটেকশ্যনৰ আমাৰ ৰেঞ্জাৰ ছাৰ সহযোগত যৌথভাৱে আকৌ আমাৰ মৰিগাঁও নহয় জাগিৰোডৰ পুলিচ বাহিনীৰ সৈতে যৌথভাৱে আমি এটা অভিযান চলাওঁ অভিযান চলাই আমি কদমতল কপিলী নৈত দুটা বালি উঠোৱা মেচিন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ বহুত কষ্ট কৰা হৈছে মাননীয় ফৰেষ্ট মিনিষ্টাৰে যিটো প্ৰচেষ্টা লৈছে হাতত বা আমাৰ ডিপাৰ্টমেণ্টক মানে মুক্তভাৱে কাম কৰিবলৈ আমাক যিটো উৎসাহ দিছে যাতে কোনো ইলিগেল ক'তো নহয় সেই মৰ্মে আমি আজি ইয়াতে অভিযান চলাই দুটা বালি খনন মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ অবৈধভাৱে চলি আছিলে আৰু ৰাইজৰ অভিযোগ আছিলে বহুত দিনৰ পৰা কিন্তু আজি আমি আহি পেলাই স্পটত পাইছোঁ আমি লগে লগে দুয়োখন আপোনালোকে দেখিছেই আমাৰ স্থানীয় ৰাইজেও সহযোগ কৰিছে জেচিবি লগাই আমি ইমান ৰাতি কষ্ট কৰি আমাৰ বনকৰ্মী সকলোৱে কষ্ট কৰিছে কষ্টৰ বিনিময়ত আমি এই দুটা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছোঁ নিশ্চয় আমি যিমান অভিযোগ পাম আমি তাতে গৈ পেলাই অভিযান চলাই জব্দ কৰিবলৈ চেষ্টা চলাই যাম আমাৰ এই অভিযান অব্যাহত থাকিব ডাম্পাৰৰ অভিযোগটো আছিলে যোৱাকালিও আপোনালোকে শুনা পাইছে বা দেখা পাইছে যে আমি যোৱাকালিও আমি যৌথভাৱে অভিযান চলাই 5টা বালিৰ ডাম্পাৰ অবৈধভাৱে চলাই আছিলে আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকৰ পৰিচয় পোৱা নাই আমি আমাৰ বিভাগীয় যিটো প্ৰচেছ আছে আমি চলাই যাম আৰু আমাৰ এই অভিযান অব্যাহত থাকিব উল্লেখযোগ্য যে জাগিৰোডৰ কপিলী নৈত প্ৰায় শতাধিক উচ্চ ক্ষমতাসম্পন্ন মেচিন ব্যৱহাৰ কৰি বিগত বছৰ ধৰি ৰাজনৈতিক আশীষ সান্নিধ্য থকা এটা চক্ৰই ৰাইজৰ অভিযোগক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি নিৰ্বিঘ্নে চলাই আহিছিল ৰঙা বালিৰ অবৈধ খনন আগন্তুক দিনত এই অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় শুকুৰবাৰে জাগিৰোডত হলতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে দীৰ্ঘদিনৰে পৰা তিৱা জনগোষ্ঠীত চৰকাৰে সকলো ফালৰ পৰা বঞ্চনাৰ অভিযোগ তুলি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ স্থানীয় প্ৰশাসনৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰকৃততে কি এই দাবীসমূহ চাওক আমাৰ এক বিশেষ ৰিপৰ্টত
পুনৰ জাগিৰোডত সদৌতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। শুক্ৰবাৰে তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা স্বায়ত্ব পৰিষদত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ১১৩খন গাঁৱক লৈ পৰিষদীয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু অতি শীঘ্ৰেই তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে জাগিৰোডত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাই। আমি আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোগে ২-দফীয়া যি মূল দাবী, এই দাবীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিম। আমাৰ মূল দাবী দুটাই হৈছে, প্ৰথম কথাটো হৈছে তিৱা স্বায়ত্ব পৰিষদ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইতিমধ্যে ২০২৫ বৰ্ষৰ ২৫ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা জনজাতি বয়ান মন্ত্ৰী ডাক্তৰ ৰমেশ পেগু ডাঙৰীয়াৰ নেতৃত্বত নতুন দিল্লী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল আৰু এই ত্ৰিপাক্ষিক বৈঠকতে ইণ্টাৰলকিত ঘোষণা কৰাৰ কথা আছিল জানুৱাৰী মাহৰ ভিতৰত। কিন্তু আজি ৬ মাহ পাৰ হৈ গ'ল, আজি ৭ মাহত ভৰি দিলে, কিন্তু আজিলৈকে কিন্তু তিৱা স্বায়ত্ব পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত যি বিষয়, এই বিষয়ে কিন্তু ইণ্টাৰলকিত আজিলৈকে ঘোষণা নকৰিলে। গতিকে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক দাবী জনাব বিচাৰিছো, তেখেতে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে প্ৰতিশ্ৰুতি অতি শীঘ্ৰে পূৰণ কৰক আৰু ইণ্টাৰলকিত ঘোষণা কৰক। দ্বিতীয় কথাটো হৈছে কি, তিৱা স্বায়ত্ব পৰিষদ যদিও ১৯৯৫ চনত গঠন কৰা হৈছিল আৰু ১৯৯৫ পিছত ২০১০ চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেইখিনি সময়ত বিভিন্ন তিৱা জাতীয় সংগঠনৰ আন্দোলনৰ ফলশ্ৰুতিত ২০১০ চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু ২০১০ চনত প্ৰথমটো নিৰ্বাচনত বহু তিৱা অধ্যুষিত গাঁও আৰু জনজাতি অধ্যুষিত গাঁও কিন্তু তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ পৰি গ'ল। গতিকে আমি দাবী জনাই আহিছিলো আৰু আন্দোলনৰ ফলশ্ৰুতিত ২০২৪ চনৰ ৩ আগষ্ট তাৰিখে ১১৩খন গাঁৱত নতুনকৈ অধিসূচনাৰ জৰিয়তে তিৱা স্বায়ত্ব পৰিষদ অন্তৰ্ভুক্ত কৰা হ'ল আৰু নগাঁও এটা সমষ্টি আৰু ধেমাজিত এটা নতুন সমষ্টি, দুটা নতুন সমষ্টি, মানে ৩৮টা সমষ্টি তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত কৰা হ'ল। কিন্তু ইতিমধ্যে যিহেতুকে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যকাল সমাপ্ত হৈছে, তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। গতিকে আমি আমাৰ মূল দাবীটো হৈছে যে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে যিহেতুকে ২০১০ চনৰ পৰা ২০২০ চনলৈকে ২০২০ চনলৈকে যিহেতুকে এই দুটা মানে কি নিৰ্বাচন প্ৰক্ৰিয়া পাৰ হৈ গ'ল, কিন্তু তিৱা স্বায়ত্ব পৰিষদে বহু অধ্যুষিত গাঁও, তিৱা অধ্যুষিত গাঁৱত সেই সুবিধা পৰা বঞ্চিত হৈ ৰৈছিল। গতিকে যিহেতুকে ১১৩খন গাঁও যিহেতুকে নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে, এই নতুনকৈ অন্তৰ্ভুক্ত হোৱা ১১৩খন গাঁৱক লৈ পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি শুদ্ধ ভোটাৰ তালিকা, অকল তিৱা অট'নমাছ কাউন্সিল, অকল তিৱা স্বায়ত্ব পৰিষদৰ শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী লৈছো। এই কাৰ্যসূচীৰ পিছতে এক দাবী সম্বলিত স্মাৰক পত্ৰ জাগিৰোডৰ সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও প্ৰেৰণ কৰে সংগঠনটোৱে। শীঘ্ৰেই এই ক্ষেত্ৰত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত তীব্ৰ ৰূপত গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বৰ। তিৱা স্বায়ত্ব পৰিষদক সাংবিধানিক মৰ্যাদাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জাতীয় অনুষ্ঠানৰ মাজত দ্বিপাক্ষিক আলোচনাৰ পিছত বহু বিৰতিৰ পিছতো আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নল'লে। গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক পুনৰ জনাব বিচাৰিছো যে আমাৰ যিটো দীৰ্ঘদিনীয়া মূল দাবী ৬ষ্ঠ অনুসূচীত তিৱা স্বায়ত্ব সমাজ প্ৰদান, এই সাংবিধানিক মৰ্যাদাটো অতি তৎকালীনভাৱে ব্যৱস্থা কৰক, এই মঞ্চৰ পৰা আহ্বান জনাইছো। অন্যহাতেদি কিছু শক্তিয়ে যে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনটো বিচাৰিছে, হয় আমিও বিচাৰিছো, তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনটো আমিও বিচাৰিছো যে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পিছত স্বায়ত্ব পৰিষদে এটা নতুন গতি লাভ কৰিব, আমিও বিচাৰিছো। কিন্তু ২০২৪ চনত ১১৩খন গাঁও নটিফিকেশ্যন হৈছে আৰু 2টা সমষ্টি পুনৰ নটিফিকেশ্যন হৈছে। গতিকে এই 2টা সমষ্টি আৰু ১১৩খন গাঁও অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়াৰে পুনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি সুন্দৰভাৱে ভোটাৰ তালিকা প্ৰস্তুত কৰি স্বচ্ছ আৰু নিকাৰ যাতে এটা নিৰ্বাচন অনুষ্ঠিত কৰে, তাৰ কাৰণে আমি এই অনুষ্ঠানৰ জৰিয়তে আজি চৰকাৰক আহ্বান জনাইছো। মৰিগাঁৱৰ গেৰুৱাত অমৃত সৰোবৰ আঁচনিৰ শুভ উদ্বোধন কৰা হয়। বৃহস্পতিবাৰে ফুলবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰসমূহ চিকুনাই নৰূপত সজোৱাৰ এক যাত্ৰা আৰম্ভ কৰে মৰিগাঁও জিলা প্ৰশাসনে। ইয়াৰ যোগেৰে গ্ৰাম্য অৰ্থনীতিসমূহ সবল কৰাৰ প্ৰচেষ্টা চলোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ বিষয়ববীয়াসকলে।
অমৃত সৰোবৰ আঁচনিক সফল কৰাৰ নতুন যাত্ৰা মৰিগাঁৱত ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত গেৰুৱা গাঁও পঞ্চায়তত অমৃত সৰোবৰসমূহ হাবি জংঘল কাটি নৰূপত সজোৱাৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰশাসনৰ। মৰিগাঁও ফাৰ্মছ কালেক্টিভ প্ৰডিউচাৰ কোম্পানীক 4টা অমৃত সৰোবৰ দায়িত্ব প্ৰদান কৰে মৰিগাঁও জিলা প্ৰশাসনে। এই FPC-টো কমাৰবৰী আঞ্চলিক জনজাতিৰ কৃষক সমিতিয়ে সহযোগ আগবঢ়াব। উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত হয় এখন সভা। ভাৰতীয় কিষাণ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা, জিলা অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, ডক্টৰ ময়ূৰীপংখী বৰা, মহকুমা কৃষি বিষয়া গৌতম নাথ, খণ্ড উন্নয়ন বিষয়া মণিকা দাস ৰংহাং উপস্থিত থাকি ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতৰবৰী 4টা অমৃত সৰোবৰ নতুন ৰূপত সজাই শুভ উদ্বোধনী কৰি পুখুৰীত মাছৰ পোনা মেলি দিয়ে মৰিগাঁও জিলা অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মাই। অতিৰিক্ত আয়ুক্তগৰাকীয়ে জিলাখনত অমৃত সৰোবৰসমূহৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ সম্ভাৱনীয়তা অধিক বুলি কয়। লগতে এতিয়াও জিলাখনৰ পৰিত্যক্ত অৱস্থাত থকা অমৃত সৰোবৰসমূহ বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে। অমৃত সৰোবৰটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন আৰু অমৃত সৰোবৰক লৈ যিটো সপোন দেখিছে, আজি আমি আচলতে সকলো মানুহে এনে এক সপোন দেখোঁ। এখন গাঁৱৰ অৰ্থনীতিক লৈ আমি এনে সপোনে সকলোৱে দেখোঁ। কাৰণ প্ৰতিখন এখন ষ্টেটৰ উন্নয়ন বা এখন কাণ্ট্ৰি যদি উন্নয়ন আমি চাওঁ, আমি গ্ৰাম্য যোনটো অৰ্থনীতি তাৰ ওপৰতেই নিৰ্ভৰ কৰে। ইণ্ডাষ্ট্ৰিটো আছে, হৈ থাকিব, কিন্তু গাঁৱৰ মানুহখিনি যেতিয়ালৈকে আমি এটা ভাল ইকনমিক চিনেৰিঅ'ত আনিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ অৰ্থনীতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। গতিকে এই যিটো আমাৰ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ আছে, আপোনাৰ এগ্ৰিকালচাৰ হওক, ভেটেনেৰি হওক, ফিচাৰী হওক বা PNRDৰো যিখিনি ইয়াত লগত কৰিছে, তেওঁলোকৰ কনভাৰ্জেঞ্চত এই অমৃত সৰোবৰটো আমি বহুত এটা আমি টুৰিজিম ডেষ্টিনেশ্যন কৰিব পাৰোঁ। গতিকে আজি আমি সেইখিনিয়ে চাইছোঁ। অলৰেডি ইয়াত মাছ এৰিছে। ইয়াত যদি আমি ভাল ফল মূল লগাব পাৰোঁ, আজি আমি ডিছকাশ্যন হৈছে। গতিকে এইটো নিশ্চয় আমাৰ মৰিগাঁও জিলালৈ এটা আশাৰ বতৰা। ভৱিষ্যতে হয়তো ইয়াত মানুহে টুৰিজিম এটা ডেষ্টিনেশ্যন হিচাপে আহিব। ইয়ালৈ মায়ঙত আহিব, মায়ঙৰ পৰা আজি আহি পেলাই আজি 20 মিনিট আহিলে আমি এইখিনি জেগা পাব। গতিকে আমি আশা ইয়াত বহুত আছে। আশা কৰিছোঁ যে এনেকুৱা এটা হওক আমাৰ মৰিগাঁও জিলাত, আৰু ইয়াৰ পিছৰবাৰ আহিলে যাতে ইয়াত বহুত ফল মূল আৰু ধুনীয়া পৰিৱেশ হওক। আৰু আপুনি দেখিছে ইমান ধুনীয়া সৌন্দৰ্যময় এটা পৰিৱেশ। গতিকে এইটো আৰু ডেভেলপ কৰক। গতিকে গাঁৱলীয়া ৰাইজসকলৰ বহুত সহযোগিতা লাগিব, পিপুল পাৰ্টিচিপেশ্যন, কমিউনিটি পাৰ্টিচিপেশ্যনটো লাগিব। সকলো আগবাঢ়ি আহক আৰু এই অঞ্চলৰ ৰাইজসকলে এই অমৃত সৰোবৰকেইটা যাতে জীৱিত কৰি তোলে। দায়িত্ব লাভ কৰিয়েই পথাৰে পথাৰে মন্ত্ৰী পীযুষ হাজৰিকা। দেওবাৰে জাগিৰোডৰ হাতীয়ামুখত মন্ত্ৰীগৰাকী উপস্থিত হৈ কেইবাকোটি টকীয়া প্ৰকল্প পৰিদৰ্শন কৰি খেতি পথাৰত থকা আঁসোৱাহসমূহ শীঘ্ৰেই দূৰ কৰা হ'ব বুলি কৃষকসকলক আশ্বাস প্ৰদান কৰে। দেওবাৰে জাগিৰোড সমষ্টিৰ হাতীয়ামুখত নৱনিৰ্মিত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰায় 2 বছৰ পূৰ্বে কাম আৰম্ভ কৰা এই প্ৰকল্পই 785 হেক্টৰ কৃষিভূমিত যোগান ধৰিব পানী। প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই কপিলী নৈৰ পৰা পানী তুলি কৃষি পথাৰলৈ যোগান ধৰা হয়। আগন্তুক দিনত জলসিঞ্চন বিভাগৰ কেনেল প্ৰকল্পসমূহৰ পৰিৱৰ্তে পাইপৰ সহায়েৰে খেতি পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই। এনে প্ৰকল্পই চৰকাৰী ধন ৰাহি কৰাৰ লগতে কৃষক ৰাইজ যথেষ্ট উপকৃত হ'ব বুলিও আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। মই যিটো স্কিম আপোনালোকৰ লগত চালোঁ, এই স্কিমটো আমি 2 বছৰ আগতে আৰম্ভ কৰিছিলোঁ, প্ৰায় 2 বছৰ। আজি 1 মাহ 1.5 মাহ আগত এইটো কমপ্লিট হৈছে। এইটো এটা 31 কোটি টকাৰ, অলপ কম, 30 কোটি 67 লাখ টকাৰ স্কিম। অশোক সিংগাল ডাঙৰীয়া মন্ত্ৰীহঁতে আমাৰ সমষ্টিত এই স্কিমটো আৰম্ভ কৰিছিলে। এইটো এটা ছাকচেছফুল ষ্টৰি অফ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, বাট ইট টুক 2 years টু কমপ্লিট। এইটো 2 বছৰ লাগিছিলে কমপ্লিট হ'বলৈ। আমি অলপ নতুন ছিষ্টেমত যাব খুজিছোঁ, যাতে এইবাৰৰ পৰা আমি এবছৰত এটা স্কিম কমপ্লিট কৰিব পাৰোঁ। কেনেল বনালে সময় বেছি লাগে, কংক্ৰিট কেনেল বনালে। আৰু কংক্ৰিট কেনেল বনালে আৰু এটা অসুবিধা হয়, মানুহে মাটি এৰি দিবলৈ বেয়া পায়।
মাটি এৰি দিলেও লেণ্ড একুইজিশ্যনৰ সমস্যা আহে, লেণ্ড একুইজিশ্যনৰ টকা এক্সট্ৰা লাগে। গতিকে আমি কি কৰিছোঁ, এইটো থাকিব, সেইখিনিতো থাকিব। ইফালে আপোনালোকক দেখালোঁ য'ৰ পৰা নদীৰ পৰা পানী উলিয়াই আনে, ড্ৰগছটোতো লাগিবই, তাতে বাৰ্জ লাগিবই। কিন্তু আমি কেনেল নকৰোঁ, চাওক এনেকৈ কেনেল নকৰি আমি তলৰে পাইপ দিব খুজিছোঁ। পাইপটো খান্দি পেলাই বহাই দিলোঁ, মাটি উঠাই দিলোঁ, মানুহে আকৌ খেতি কৰিব পাৰিব। তেনেকৈ আমি চেঞ্জ কৰিবলৈ চেষ্টা কৰিছোঁ। ঐতিহ্য সংস্কৃতিৰ মহামিলনেৰে ডিমৰীয়াৰ ধূপগুৰিত উজলিল ৰজাদিনীয়া পৰম্পৰা। বৃহস্পতিবাৰে শ শ লোকৰ অংশগ্ৰহণেৰে সম্পন্ন হোৱা মালগোসাঁই পূজাত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ। প্ৰকৃততে কি এই মালগোসাঁই পূজা, চাওক আমাৰ এক বিশেষ ৰিপৰ্টত। ডিমৰীয়াৰ ধূপগুৰিত সম্পন্ন হ'ল মালগোসাঁই পূজা। এখন মন্ত্ৰপুত চাঙিৰ বাবে উৎসুক জনতা। ঐক্য আৰু সংস্কৃতিৰ মহামিলনেৰে ৰজাদিনীয়া পৰম্পৰাক সাৰোগত কৰি ডিমৰীয়াৰ ধূপগুৰিত অগণন লোকৰ অংশগ্ৰহণেৰে মঙলবাৰে অনুষ্ঠিত হয় গৰখীয়া মালগোসাঁই পূজা। মধ্যযুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহেৰে নিৰ্মাণ কৰা এক মন্ত্ৰপুত চাঙিক কেন্দ্ৰ কৰি উৎসৱমুখৰ হৈ পৰে সমগ্ৰ অঞ্চল। 4জন বলিষ্ঠ ডেকাই চাঙি দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুইপানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে। অঞ্চলটোৰ প্ৰতি গৃহস্থৰ গৃহত প্ৰৱেশ কৰে চাঙি বহন কৰা লোকসকলে। গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই শলিতা। পূৰ্বতে ৰাজ্যক বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বল বিক্ৰম অৰ্জন কৰাৰ লগতে সমাজৰ অসূয়া অপ্ৰীতি নিৰ্মূলৰ বাবে এনেদৰে পূজাভাগ সম্পন্ন কৰি অহা বুলি জানিবলৈ দিলে স্থানীয় ৰাইজে। এই মালগোসাঁই পূজা উপলক্ষে ধূপগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া গাঁওসমূহত দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। ৰাইজে ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰপুত চাঙিখন সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰায়। পূজাখন ৰজাদিনীয়া পৰম্পৰা পূজা হয়। আমি প্ৰতি বছৰে শাওণ মাহৰ এটা মঙলবাৰৰ দিনা পালন কৰোঁ। গোটেই অঞ্চলটোৰ কুশল মংগলৰ কাৰণে পূজাখন কৰা হয়। ইয়াতে গোটেই অঞ্চলৰ জুৰিয়ে মন্ত্ৰপুত চাঙিখন পৰিভ্ৰমণ কৰে গোটেই 3খন 4খন গাঁও। কিমান এইটো সঠিক আমি ক'ব নোৱাৰিম। আমাৰ ককা আজু ককা ইহঁতৰ দিনৰ পৰাই চলি আছে। কেইবছৰৰ মূৰে মূৰে পাতে? এইটো আমি প্ৰত্যেক বছৰে কৰোঁ, বছৰে কৰোঁ। ডিমৰীয়া অঞ্চল বুলি নহয়, এইটো আচলতে ডিমৰীয়া অঞ্চলৰ নহয়, এইটো আমাৰ ধূপগুৰি গাঁও, উলনি এনেকৈ 3-4খন গাঁৱৰ মাজত কৰা হয় এইটো বছৰে। আৰু এখন পূজা কৰোঁ আমি ডিমৰীয়া মৌজাৰ সেইখন প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে কৰা হয়। একে পূজা, কিন্তু তাত এসপ্তাহ ধৰি আমি এটা মঙলবাৰৰ পৰা আৰম্ভ কৰি নেক্সট মঙলবাৰলৈকে পূজা সম্পন্ন কৰা হয়। আৰু সিদিনাখনে এই যিখন চাঙি আপোনালোকে দেখিছে, সেই চাঙিখন এনেকৈ পৰিভ্ৰমণ হয়। কি পূজা বুলি কোৱা হয়? এই পূজাখন আজি যিখন অনুষ্ঠিত হৈছে এইখন হ'ল গৰখীয়া মালগোসাঁই, আৰু 5 বছৰ মূৰে মূৰে কৰাখন হ'ল বুঢ়া গোসাঁই। বৃহস্পতিবাৰে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান। জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মেট্ৰিক উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 20ৰো অধিক ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। এই কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠানটিৰ উদ্বোধন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস ভূঞাই সভাপতিত্ব কৰা অনুষ্ঠানটিত প্ৰায় 22 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন শৰ্মা, শ্ৰীনিবাস একাডেমীৰ অধ্যক্ষ উত্তম ডেকা, অসম উন্নতি সভাৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক অতনু শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়। আনহাতে অভিনন্দন অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া, জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তথা ছাত্ৰ ছাত্ৰী অভিভাৱকসকল। জাগিৰোড ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সখী নীতি আধাৰত বিগত বৰ্ষসমূহৰ দৰে এইবুলি আমি জাগিৰোড ছাত্ৰ সন্থাই জাগিৰোড মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। এইবছৰ আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে 85% বা তাতোকৈ অধিক নম্বৰ ফলাফলেৰে জাগিৰোড অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিলে, তেওঁলোকক আমি বিশেষ অভিনন্দন অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে সম্বোধন জনাওঁ। আশা ৰাখিছোঁ যে সদায় জাগিৰোডখনলৈ যে আমি কাম কাজ কৰি আছোঁ, এই কাম কাজত তেওঁলোকৰ অৱদান নিশ্চয় আছে। গতিকে শৈক্ষিক উত্তৰণৰ লগতে সামাজিক ক্ষেত্ৰখনত তেওঁলোকৰ যাতে জাগিৰোডৰ সমাজ জীৱনৰ ধ্ৰুৱতাৰা হৈ জিলিকি থাকক তাই আশা ৰাখিছোঁ। আৰু আজি আমাৰ এই বিশেষ অভিনন্দন অনুষ্ঠানটো উদ্বোধক হিচাপে উদ্বোধন কৰে সভাখন উদ্বোধন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নিয়োগিতা ছাৰে। আৰু লগতে মুখ্য অতিথি হিচাপে উপস্থিত আছিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া, লগতে জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়াসকল। জাগিৰোডত 11 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় JRD প্ৰতিভা সাংস্কৃতিক মহোৎসৱ 2026। জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হয় ৰন্ধন, সাজপাৰ আৰু নৃত্য প্ৰতিযোগিতা। আনহাতে এই মহোৎসৱত দ্বিতীয় দিনা নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি লাভ কৰে আকৰ্ষণীয় পুৰস্কাৰ। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা থকা উঠি অহা নৱপ্ৰজন্মক এক সুকীয়া মঞ্চ দিয়াৰ উদ্দেশ্যেৰে 11 আৰু 12 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোডত অনুষ্ঠিত হয় JRD প্ৰতিভা সংস্কৃতি মহোৎসৱ 2026। জাগিৰোড কলা মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত উৎসৱৰ প্ৰথম দিনা অনুষ্ঠিত হয় ৰন্ধন, সাজপাৰ আৰু নৃত্যৰ প্ৰতিযোগিতা। উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। একেদৰে দ্বিতীয় দিনা অনুষ্ঠিত হয় নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা। JRD প্ৰতিভা সংস্কৃতি মহোৎসৱৰ প্ৰতিষ্ঠাপক তথা নৃত্য প্ৰশিক্ষক উৎপল মৈত্ৰ, মিতালী পাল আৰু পিণ্টু দেৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সংস্কৃতি মহোৎসৱৰ সামৰণি অনুষ্ঠানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সকলো প্ৰতিযোগীৰ লগতে বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা নৃত্য গুৰুসকলক গুৰু সন্মান জনোৱা হয়। আনহাতে বৃহত্তৰ জাগিৰোড অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে। অনুষ্ঠানৰ সামৰণিত নৃত্যগুৰু তথা প্ৰশিক্ষকসকলেও নৃত্য পৰিৱেশন কৰি আপ্লুত কৰে উপস্থিত দৰ্শকক। প্ৰতি বছৰৰ দৰে আমি এইবছৰো আমি সুকলমে পাৰ কৰিলোঁ। প্ৰথম দিনাৰ কাৰ্যসূচী আছিলে কুকিং কম্পিটিশ্যন, ফেশ্বন শ্ব' আৰু ডান্স কম্পিটিশ্যন। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী আছিল ড্ৰয়িং কম্পিটিশ্যন আৰু অল আছাম ভিত্তিত ডান্স ফেষ্টিভেল। আৰু আমাৰ JRD ফেষ্টিভেলৰ নামটো আমি সলনি কৰিব লগা হ'ল, বিকজ আমাৰ এইটো এটা মানে ফেষ্টিভেলৰ লগত গভৰ্ণমেণ্টৰ আণ্ডাৰত আমি এটা টাই আপ কৰিবলৈ বিচাৰি আছোঁ, যাতে তেওঁলোকে আমাক এটা ছাপোৰ্ট কৰে তেওঁলোকে, আৰু সেইটোলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ আৰু ল'ৰা ছোৱালীক আমি এখন ভাল মানপত্ৰৰে আমি তেওঁলোকক ভৱিষ্যতত আমি যাতে চিনেমা জগতত হওক বা আপোনাৰ চিৰিয়েল জগততে হওক তেওঁলোকে যাতে সেইখন প্ৰমাণপত্ৰখন লৈ তেওঁলোকে এটা ভাল এখন প্লেটফৰ্মত থিয় হ'ব পাৰে, সেইটোৱে কামনা আমাৰ। আজি আছিলে আমাৰ 120-10 এনেকুৱা আছিলে ল'ৰা ছোৱালী। শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও, ৰঙিয়া, গুৱাহাটী, জখলাবন্ধা, মৰিগাঁও। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড নগৰ শাখাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড নগৰ শাখাৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেগৰ উপস্থিতিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আগবঢ়োৱা হয়। সম্বৰ্ধনা সভাত নিউ লাইফ স্কুলৰ সহকাৰী শিক্ষক চাহাৰুল আলম চৌধুৰী, জ্যোতিনিবাস হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰেমনাথ বাস্ফৰ, শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ৰুবুল শইকীয়া আৰু জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আয়ুব আলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। সভাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড নগৰ শাখাৰ সমূহ বিষয়ববীয়া তথা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলো উপস্থিত থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ শৰ্মা। মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড নগৰ শাখাৰ নগৰ সম্পাদক। আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগিৰোড নগৰ শাখাই আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৮তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰীক লৈ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ, য'ত আমি HS আৰু SSLC ছাত্ৰ ছাত্ৰীসকলে যিসকলে সুখ্যাতিৰে পাছ কৰিছে, প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি এখন মানপত্ৰ আৰু এডাল কলম উপহাৰ স্বৰূপে দি তেওঁলোকক অনাগত দিনবোৰ আৰু ভাল নাম যাতে কঢ়িয়াই আনে জাগিৰোডলৈ, তাৰ বাবে আমি তেওঁলোকক আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি এই অনুষ্ঠানটো জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে আমাক ইমান ধুনীয়া এটা প্ৰেক্ষাগৃহ দিয়াৰ বাবে ধন্যবাদ। আমাৰ জি টকুকাই কাৰাটে অসমৰ অধীনত মৰিগাঁও জিলাৰ পৰা দুজনে ব্লেক বেল্টৰ পৰীক্ষা দিছিলে যোৱা বছৰ। তো আজি তাৰে ৰিজাল্ট দিয়া হৈছে আৰু এইটো প্ৰথম মৰিগাঁও জিলাৰ ৰূপন চৰকাৰ, যিজন মুখ্য প্ৰশিক্ষক জিলাখনৰ, তেওঁৰ অধীনতে এই দুজনৰ প্ৰথম ব্লেক বেল্ট আৰম্ভণি আৰু এইটো ক্লাব বা এইখন ডিষ্ট্ৰিক্টৰ বুলি ক'ব লাগিলে। ইয়াৰে মৰিগাঁও জিলাৰ যিসকল অভিভাৱক আছে, ইয়াৰ যিসকল জড়িত ব্যক্তি আছে, এইখন আমাৰ ধৰমটোল উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিখন মুখ্য শিক্ষক আৰু তেখেতেই সকলো চোৱা চিতা কৰা যিজন ব্যক্তি মোৰ লগত আছে, আৰু তেওঁৰ সহযোগত আজি এই অনুষ্ঠানটো খুব সুন্দৰকৈ আৰু সন্মানপূৰ্বক কৰিব পৰা গৈছে। সেইকাৰণে মই অত্যন্ত সুখী। এই কাৰাটেৰ জৰিয়তে আমি শাৰীৰিক ব্যায়াম, শৰীৰ চৰ্চা, এয়াই আমাৰ মহৌষধ। আমাৰ বেমাৰ আজাৰৰ বা যিকোনো সমস্যাৰ সমাধান আমাৰ শাৰীৰিক ব্যায়াম। অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ব্লেক বেল্ট প্ৰাপ্ত 2 শিক্ষাৰ্থীক ধৰমটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱনাথ মান্থাই প্ৰদান কৰে মানপত্ৰ। আমি ইমান দিনৰ যিটো এটা কষ্ট আৰু চেষ্টা চলাই আছিলোঁ, তাৰ এটা প্ৰাপ্তি পাব সক্ষম হৈছোঁ। আৰু যিখিনি আমাৰ শিকিছোঁ, আমাৰ চেঞ্চে নীলপল গোস্বামী চেঞ্চে আৰু চেঞ্চে আমাৰ ৰূপন চৰকাৰ চেঞ্চে আমাক ইমানখিনি গাইডনেছত ইমানখিনি বস্তু শিকাইছে আৰু কৰাইছে, আৰু তাৰ বাবদ আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু আমি যিখিনি পাইছোঁ বা শিকিছোঁ, সেইখিনি আমাৰ নতুন যোনবোৰ জুনিয়ৰ হওক বা আমাৰ ষ্টুডেণ্টবোৰ, সিহঁতক আমি দিব চেষ্টা কৰিম। উক্ত অনুষ্ঠানতে পৰিণীতা পাটৰ আৰু অনুজ দেউৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে এখনিকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। প্ৰশিক্ষাৰ্থী দুগৰাকীৰ সফলতাৰ বাবে উৎফুল্লিত হয় অভিভাৱক। গীত মাতেৰে মুখৰ জাগিৰোডৰ হৃদয়ানন্দ মহন্ত সোঁৱৰণী শান্তিয়ালয় বৃদ্ধাশ্ৰম। জাগিৰোডৰ বিজুবালা সংগীত মহাবিদ্যালয়ে ককা আইতাহঁতৰ বাবে ল'লে এই বিশেষ পদক্ষেপ। গ্ৰীষ্মকালীন বন্ধৰ মাজতে শনিবাৰে জাগিৰোডৰ বিজুবালা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত বৃদ্ধাশ্ৰমখনত অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু গীত মাতৰ অনুষ্ঠানৰ
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য দীপালী শইকীয়াই। ইয়াৰ পিছতে বৃদ্ধাশ্ৰমৰ বিষয়ববীয়া তথা ককা আইতাসকলক আগবঢ়োৱা হয় সম্বৰ্ধনা। পৰৱৰ্তী পৰ্যায়ত বিজুৱালা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শান্তামণি শইকীয়াই সংগীত প্ৰশিক্ষাৰ্থী তথা আন সদস্যসকলৰ সৈতে পৰিৱেশন কৰে কামৰূপী লোকগীত। ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, বিভিন্ন গীত মাতেৰে বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক আপ্লুত কৰা হয় এই বিশেষ অনুষ্ঠানৰ যোগেৰে। মৰমৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী সমস্বৰে পৰিৱেশনেৰে সামৰণি পেলোৱা হয় অনুষ্ঠানৰ। বিজুৱালা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত জাগিৰোডৰ শান্তিয়ালয় আশ্ৰমত এখনি সম্বৰ্ধনা আৰু গীত মাতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আচলতে আমি প্ৰত্যেক বছৰে গ্ৰীষ্মকালীন কৰ্মশালা এটা অনুষ্ঠিত কৰোঁ। এইবাৰ এই অনুষ্ঠানটো শান্তিয়ালয় আশ্ৰমত কৰিলোঁ। অনুষ্ঠানটি কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। লগতে যিকণ পাৰোঁ পাৰ্যমানে তেওঁলোকলৈ আৰ্থিক অলপমান বৰঙণি আগবঢ়াইছোঁ। অসম চৰকাৰ হুঁচিয়াৰ, আমাৰ দাবী লিগেল দাবী। সদতীয়া ছাত্ৰ সন্থা আৰু ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটিৰ যৌথ উদ্যোগত সোমবাৰে জাগিৰোডৰ নেলিত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। পশ্চিম কাৰ্বি আংলং জিলাত নিৰ্মাণ কৰিব বিচৰা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ চৰকাৰী সিদ্ধান্ত অতি শীঘ্ৰেই বাতিল কৰা, তিৱা স্বায়ত্ত পৰিষদক অতি শীঘ্ৰেই ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীভুক্ত কৰা, নতুনকৈ অন্তৰ্ভুক্ত কৰা ১১৩খন ৰাজহ গাঁৱৰ অংশ ভোটাৰৰ তালিকা প্ৰস্তুত কৰি তিৱা পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰেই অনুষ্ঠিত কৰা, তিৱা স্বায়ত্ত পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ CBI তদন্তৰ জৰিয়তে আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰা, জনজাতি খণ্ড বেষ্টনীৰ অন্তৰ্গত PGR, VGR আৰু NCৰ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা অবৈধ বেদখলকাৰীক অতি শীঘ্ৰেই উচ্ছেদ কৰা আদি কেইবাটাও দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্যসূচীৰ শেষত উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ জাগিৰোড সমজিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে তিৱা সংগঠনসমূহে। আজি আমাৰ ইয়াত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বিৰুদ্ধে আমি সদৌ তিৱা ছাত্ৰ সন্থা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু পশ্চিম কাৰ্বি আংলঙত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবৰ কাৰণে কাৰ্বি আংলং স্বায়ত্ত পৰিষদ আৰু অসম চৰকাৰে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে তাক সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা আমি বাতিল কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ। যিহেতু পশ্চিম কাৰ্বি আংলঙত জলবিদ্যুৎ স্থাপন কৰিলে আমাৰ বৃহৎ মানে মৰিগাঁও জিলা মধ্য অসমৰ বৃহত্তৰ এৰিয়া আমাৰ ক্ষতিসাধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডক্টৰ তুলিৰাম ৰংহাং আমি সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে পশ্চিম কাৰ্বি আংলঙত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে থাৰাখুঞ্চি, গমনাচাল আৰু ডাবচাল আৰু আমি শুনিবলৈ পাইছোঁ যি বগাজামিন আৰু যি কিলিং বাগিচাৰ যি তেখেতসকলে যি স্থাই তেখেতসকলে বাছি লৈছে সেই বৃহত্তৰ এৰিয়া যদি আমাৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰে তাৰ পৰা যিখিনি বাৰিষা ছিজনত আহিব পৰা যি ভয় ভাবুকি আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। যেনেকৈ অৰুণাচলত নিপকৈ পানী এৰি দিয়াৰ ফলত আমাৰ বৃহত্তৰ অসমত যি আপাৰ আছাম আমাৰ লখিমপুৰ ধেমাজিকে আদি কৰি যিসকল
এৰিয়া ক্ষতিগ্ৰস্ত হৈছে। ঠিক তেনেধৰণৰ আমাৰ ইয়াত ঠাই বাছনি কৰি লৈছে, সেই ঠাইত তেখেতসকলে যাতে জলবিদ্যুৎ প্ৰকল্প স্থাপন নকৰে তাৰে বিৰোধিতাৰে আমি ইয়াতে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী যি অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আমাৰ লেণ্ড প্ৰটেকশ্যন কমিটি আৰু আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত আমি আজি ইয়াত অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। জাগিৰোড ৰাজহুৱা পুথিভঁৰাল আৰু অসম গণিত শিক্ষায়তন জাগিৰোড শাখাৰ সহযোগত 5 জুলাইৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন গণিত শিক্ষণ শিবিৰ জাগিৰোড পুথিভঁৰালত অনুষ্ঠিত কৰা হয়। 20 জনীয়া প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ আগবঢ়াই অসম গণিত শিক্ষায়তন গণিত বিষয়ৰ সমল ব্যক্তি তথা শিক্ষক পৰাগ তামুলী, জাগিৰোড মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আনন্দৰাম বুঢ়াগোহাঁই আৰু ডক্টৰ ভৃগু কলিতাই। বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জাগিৰোড স্পৰ্টছ ক্লাবৰ সভাপতি মনোৰঞ্জন তামুলী, বিশিষ্ট নাগৰিক প্ৰবীৰ ভৌমিক, জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ খগেন শৰ্মাই উপস্থিত থাকি বক্তব্য আগবঢ়োৱাৰ লগতে তেখেতৰ 3খন গৱেষণা গ্ৰন্থ পুথিভঁৰাললৈ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে জাগিৰোড ৰাজহুৱা পুথিভঁৰাল পৰিচালনা সমিতিৰ সম্পাদক নৱনীত বৰঠাকুৰে। ছাত্ৰ-ছাত্ৰীক গণিত বিষয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কৰা এই প্ৰচেষ্টাৰ বাবে অভিভাৱকসকলে প্ৰশিক্ষকসকলক শলাগ লয়। জাগিৰোড স্পৰ্টছ ক্লাব আৰু জাগিৰোড ৰাজহুৱা পুথিভঁৰালৰ উদ্যোগত অসম গণিত শিক্ষায়নৰ সহযোগত আমি 4দিনীয়া অংকৰ এটা কৰ্মশালা অনুষ্ঠান কৰিছিলোঁ। এই অনুষ্ঠানত আমাৰ জাগিৰোডৰ ওচৰ পাজৰৰ বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰী কিছুমানক আমি একত্ৰিত কৰি পেলাই গণিতৰ অলপ প্ৰশিক্ষণ দিয়াইছিলোঁ। এই গণিতৰ প্ৰশিক্ষণ দ্বাৰা আমি ল'ৰা ছোৱালীখিনিক গণিতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি এই প্ৰশিক্ষণ শিবিৰটো পাতাৰ মূল উদ্দেশ্যটো হ'ল ল'ৰা ছোৱালীৰ প্ৰতি অংকৰ এটা উৎসুকতা, এটা কৌতূহলতা বঢ়োৱা। ল'ৰা ছোৱালীয়ে গণিতক খুব ভয় খায়, আমি এই গণিতৰ ভয়টো আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ। জাগিৰোড সমজিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়, অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰ জাগিৰোডৰ সহযোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শুকুৰবাৰৰ পৰা 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিনামূলীয়া ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা। লগতে স্থানীয় শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা। উল্লেখযোগ্য যে বাগজাবস্থিত শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা কৰ্মশালাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সমল ব্যক্তি মঞ্জিতা শৰ্মাই। জাগিৰোড সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া অনুপজ্যোতি ডেকাই উদ্বোধন কৰা আৰু মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকাই আঁত ধৰা কৰ্মশালাত প্ৰশিক্ষক হিচাপে মঞ্জিতা শৰ্মা আৰু শচীন ডেকা উপস্থিত থাকে। কৰ্মশালাখনি সামৰণি পৰিব অহা 24 জুলাইত। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু আমাৰ উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ সহযোগত আমি শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত আজিৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ 15 দিনীয়া গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ এই কৰ্মশালাৰ প্ৰতি বছৰৰ দৰে আমি গ্ৰীষ্মকালীন কৰ্মশালা পাতি থাকোঁ। প্ৰতি বছৰৰ দৰে এইবছৰ আমাৰ এই অঞ্চলৰ বহুকেইগৰাকী কণকণ প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে আৰু আমাৰ মাজত প্ৰশিক্ষক ৰূপে উপস্থিত আছে 2020 চনৰ ভূপেন হাজৰিকা ছিজন 3 ৰঙাচাপ শচীন ডেকা আৰু আমাৰ সংগীত বিশাৰদ মঞ্জিতা শৰ্মা বাইদেউ দুগৰাকী আমাৰ আগন্তুক 15 দিনত প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু উঠি অহা প্ৰজন্মক এনেদৰে গীতৰ আমাৰ সুধাকণ্ঠৰ গীতৰ হওক বা জুবিন গাৰ্গৰ গীতৰ প্ৰতি হওক বা সকলো গীতৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰোঁ বা আমাৰ প্ৰজন্মক আমি যদি আগবঢ়াই নিব পাৰোঁ গীতৰ ক্ষেত্ৰত, এইবাবে আমাৰ এই প্ৰচেষ্টা। বিগত বৰ্ষত আমি নাটক বা ডান্স বা বিহু ডান্সৰ কৰ্মশালা পাতি আহিছোঁ, কিন্তু গীতৰ কৰ্মশালা প্ৰথমবাৰ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি জিলা প্ৰশাসনৰ সহযোগ বৰ সুন্দৰ। আমাৰ সন্মানীয় কালচাৰেল বিষয়া সাংস্কৃতিক বিষয়া অনুপ কুমাৰ ডেকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতে আজি ইয়াৰ উদ্বোধন কৰিলে আমাৰ অনুষ্ঠানটি।
প্ৰতি বছৰৰ দৰে আমাৰ অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ, এই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আমাৰ অসমৰ প্ৰতিখন জিলাতে প্ৰতিটো বিধানসভা সমষ্টিতে দুটাকৈ গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে। আমাৰ মৰিগাঁও জিলাতো আমাৰ 3টা বিধানসভা সমষ্টিত 6টাকৈ গ্ৰীষ্মকালীন কৰ্মশালা আমি আৰম্ভ কৰিছোঁ। আজিৰ পৰা প্ৰতিটো কৰ্মশালাই আজিৰ পৰা আৰম্ভ হৈছে। আজি অপেনিং চেৰেমনি প্ৰতিটো কৰ্মশালাৰে হৈ গৈছে ইতিমধ্যে। অহাকালিৰ পৰা আপোনাৰ 15 দিন 24 তাৰিখলৈকে আমাৰ এই কৰ্মশালা চলি থাকিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত যি কৰ্মশালা এওঁলোকে অনুষ্ঠিত কৰিছিলে, সুন্দৰ এটা পৰিৱেশত আমাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।